দক্ষিণ কামৰূপৰ পলাবাৰী সমষ্টিৰ হাতপখলি মালিপাৰা অঞ্চল এতিয়া হৈ পৰিছে বায়ু প্ৰদূষণ জল প্ৰদূষণৰ ৰম্যভূমি হাতপখলি মালিপাৰা পথাৰত গড় লৈ উঠা উদ্যোগ প্ৰতিষ্ঠানসমূহৰ জাবৰ জোথৰৰ লগতে বিষাক্ত দ্ৰব্যসমূহ নলাৰ জৰিয়তে বাথানত পেলোৱাৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে জীৱকুল তথা পশুধনৰ ইয়াৰ লগতে ৰাস্তাৰ কামত ব্যৱহৃত হোৱা সামগ্ৰী বনোৱা উদ্যোগৰ পৰা ওলোৱা হোৱাৰ ফলত বহু লোক হৃদপিণ্ড ৰোগৰ লগতে অন্যান্য ৰোগত ভুগিবলগীয়া হৈছে অঞ্চলবাসী বিয়াগুম প্ৰদূষণ বিভাগ এটা থকাৰ পিছতো কোনো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ এই সমস্যাৰ সমাধান বিচাৰি অঞ্চলবাসী ওলাই আহি সংবাদ মাধ্যমৰ ওচৰত দুখ প্ৰকাশ কৰি এনেদৰে কয় হয় মুকলি হৈছে মানে এই আলকাতৰ ঠহটো মানে আহি থাকে এইটো বহুত অনিষ্ট কৰি আছে আমাৰ ইয়াতে তাৰমানে এতিয়া মানে মোৰ হেৰি হাৰ্টৰ হৈ গৈছে আজি 1.5 বছৰ হ'ল চিকিৎসা কৰিব পৰা নাই গতিকে বহুত অনিষ্ট কৰি আছে আমাৰ এই অঞ্চলত কি বনাই এইটো মানে হেৰি বনাই আলকাতৰ মানে এইটো পিছ যে পাৰে ৰাস্তাৰ সেইটো বনাই তাৰমানে কিমান দিনৰ পৰা আজি 7 বছৰ হ'ল এইটো কোম্পানী হ'ব এনেকৈ ধোৱা ওলাই আমি ঘৰৰ ভিতৰতো থাকিব নোৱাৰোঁ যেতিয়া আমাৰ ঠহটো আহে তেতিয়া খিৰিকীত যে তথাপি বহি থাকোঁ কিন্তু সেইটো কাম নিদিয়ে খিৰিকীত যোৱা কাম নিদিয়ে গোটেই দিনটো এনেকৈ ওলাই 24 ঘণ্টা নন ষ্টপ হয় আৰু কোনোবাৰ অসুবিধা হৈছে অসুবিধা আমাৰ এই অঞ্চলত মানে এই মানুহবিলাক যে আছে এই মানুহবিলাকৰ বহুত অনিষ্ট হৈছে মানে এইবিলাকৰ মানে ঘৰৰ ভিতৰত থাকে যেতিয়া ঠহটো ওলায় বহুকেইটা কোম্পানী ইতিমধ্যে আমি দেখিবলৈ হয় বহুতকেইটা হৈছে আজি এনে 20-25টা হৈ গৈছে কোম্পানী আৰু কেনেকুৱা ধৰণৰ অসুবিধা আৰু এই নদীটোৰ মানে গৰু বহুতকেইটা মৰিছে গৰু এই তাৰমানে এই কিবা কলা পৰি যায় তাৰমানে কিবা ফেলাই দিয়ে ড্ৰেইন খান্দিছে কোম্পানীৰ পৰা আৰু গৰু বহুতকেইটা মৰিছে ইয়াতে পানী খায় সেই জাবৰ জোথৰ নদীত হয় নদীত পৰে এই কেমিকেল তাৰমানে পৰে কেমিকেলটো খাই তাৰমানে গৰু বহুতকেইটা মৰিছে কি ক'ব অসম চৰকাৰক আপুনি তাৰমানে ইয়াতে তাৰমানে এইটো উঠাই দিব লাগে মোৰ হিচাপত উঠাই পেলাই বেলেগত নাক মানুহ নথকা যায় পাহাৰ অঞ্চলত লৈ যাওক হয় সেইটোৱে মই বিচাৰোঁ আৰু চৰকাৰৰ ওচৰত তাৰমানে মই এইটো অনুৰোধ আমাৰ পৰৱৰ্তী সময়ত উদ্যোগসমূহৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয় বিষয় পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365